আগৰ দিনতকৈ এতিয়াৰ দিন ছুটি নেকি? প্ৰকৃততে আগত যিখিনি সময় পোৱা গৈছিল এতিয়া কম সময় কিয় পোৱা যায়? মই আগৰ দিন আৰু এতিয়াৰ দিন কিমান পাৰ্থক্য হৈছে এই পাৰ্থক্যখিনি মই আজি অলপমান আভাস দিছোঁ। মই ইয়াৰ পিছত আগৰ দিনত কেনেকুৱা আছিলে পৰিৱেশ, এতিয়াৰ দিনত কেনেকুৱা পৰিৱেশ সেই বিষয়ে মই নেক্সট ভিডিঅ'ত জনাম। এতিয়া জাষ্ট মই অলপমান পাৰ্থক্য অৱগত কৰিছোঁ। মই এই কথা কিয় কৈছোঁ, আমাৰ দিনত স্কুলবিলাক বহিছিল 10 বজাত আৰু ছুটি হৈছিল 3 বজাত। আজিকালি স্কুল বহে 9 বজাত, ছুটি হয় 2 বজাত। সময় প্ৰায় একেই আছে। কিন্তু আমি আগতে পুৱাৰ ভাগত খেতি পথাৰলৈও গৈছিলোঁ, হালোৱাক চাহ দিব গৈছিলোঁ, গৰু লৈ গৈছিলোঁ। কিন্তু আজিকালি সেইবিলাক ল'ৰা ছোৱালীয়ে কৰিব নাযায়, কৰিবলৈ সময়ো নাপায়। কিন্তু আমি খেতি কৰাৰ বাদে, খেতি কৰিবলৈ যোৱা বাদে আমি খেতি পথাৰৰ পৰা আহি আমি স্কুললৈ গৈছিলোঁ। স্কুলৰ পৰা আহি আমি খেল ধেমালি কৰিবলৈ গৈছিলোঁ, বল খেলিবলৈ গৈছিলোঁ। আমাৰ তেতিয়া ক্ৰিকেট সেনেকুৱা প্ৰচলন নাছিলে। কিছুদিন পিছত আমি যেতিয়া হাইস্কুলত পঢ়ি থাকোঁ তেতিয়া অলপ ডাঙৰ হোৱাৰ পিছতহে ক্ৰিকেটটো আমাৰ তাতে প্ৰচলন হৈছিলে। তাৰ আগতে ক্ৰিকেটটো প্ৰচলন হোৱা নাছিল। আমি টাংগুটি খেলিছিলোঁ, মাৰ্বল খেলিছিলোঁ, লাছ খেলিছিলোঁ, তাৰপিছত ধূপ খেল খেলিছিলোঁ, খোলেগুটি খেলিছিলোঁ, এইবিলাক খেলিছিলোঁ। মই লাছ খেলিছিলোঁ, এনেকুৱা লাছ খেলিছিলোঁ মোক ছোৱালীবিলাকেও লাছ খেলাত নোৱাৰিছিলে। কাৰণ লাছ খেলাটো এনে ছোৱালীবিলাকেহে লাছ খেলে, কিন্তু মই লাছ খেলোৱাটো শিলগুটিৰে যিটো লাছ খেলে সেই লাছটো মোক ছোৱালীবিলাকেও হৰুৱাব নোৱাৰিছিলে। মই এনেকুৱা খেলিছিলোঁ। গতিকে তেতিয়া আমি ইমান সময় পাইছিলোঁ, বল খেলিব যাব পাইছিলোঁ, ভাটিবেলা পঢ়িব সময় পাইছিলোঁ, গধূলি আহি আমাৰ গধূলি নহয়ে নহয়। আমি স্কুলৰ পৰা গৈ গধূলি নহয় আমি খেলোঁ, কিবা কৰোঁ। তাৰপিছত আমি বাকী সময়ত বন্ধ বাৰত বা বাকী সময়ত কিছু সময়ত আমি আকৌ এনেকুৱা কিছুমান জেগালৈ আমি ফুৰিবলৈ যাওঁ য'ত নেকি আমাৰ খাদ্য থাকে, যেনে লেটুক, জলফাই, তেতেলী, আম, এইবিলাক খাবলৈ আমি বিভিন্ন বস্তিলৈ আমি যাওঁ। সেইবিলাক কৰিবলৈ সময় পাইছিলোঁ। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে কিয় সময় নাপায়, মই তাৰ কাৰণটো ভাবি নাপাওঁ। আগতে যিখিনি সময় আছিল, আজিকালি দিনবিলাক ছুটি হৈছে নেকি? পুৱা স্কুল যন্ত্ৰৰ দৰে চলে, আজিকালি ল'ৰা ছোৱালী যন্ত্ৰৰ দৰে চলে। আনকি এনেকুৱা হয় পঢ়িবলৈও সময় নাপায়। আগত আমাৰ মা দেউতা এইবিলাকে যিবিলাক কাম কৰিছিলে, পানী আনিবলৈ যাব লাগিলে 1 মাইল 2 মাইল দূৰৰ পৰা, পুখুৰীৰ পৰা, নদীৰ পৰা পানী আনিব লাগিছিল। আজিকালি ঘৰতেই পানী। আগতে গৰু ছাগলী এইবিলাক লালন পালন কৰিব লাগিছিল, গোবৰ পেলাব লাগিছিল, ধান বাৰা কৰিব, ঢেঁকী বাৰা কৰিব লাগিছিল। আজিকালি সেইবিলাক নাইয়ে। আগতে খৰিৰে ভাত ৰান্ধিছিল, আজিকালি গেছত ভাত ৰান্ধে। তথাপিও তাৰমানে সময় নাপায়, সময় নাই। ভাতকেইটা ৰান্ধিবও সময় নাই। আজিকালি এনেকুৱা হৈছে গিৰিয়েকবিলাকেহে ভাত ৰান্ধিব লাগে, পৰিবাৰবিলাকে ভাত ৰান্ধিব সময় নাপায়। এই যুগো কৰিছে। আনকি বাচনখন ধুবও কিছুমানৰ সময় নাই, ইমান যন্ত্ৰৰ দৰে চলিছে। কি হৈছে? সময়টো আগতকৈ কমিছে নেকি? মই এই বস্তুটোৰ অলপমান কি কৰিব পৰা নাই, ধৰিব পৰা নাই। আমি ইমান সময় পাইছিলোঁ, মা দেউতাই ইমান দূৰৰ পৰা পানী আনিছিল, কিবা কৰিছিল। আকৌ আমি ৰাতি কি কৰিছিলোঁ, চোতালত গৰমৰ দিনত আমি শুইছিলোঁ। দেউতা বা আইতা বা ককাই কি কৰিছিল, আমাক বিচনীৰে বিচি দি আছিল, সাধু কৈ আছিল। আজিকালি তেনেকুৱা সাধু কোৱা এই নাই। আজিকালি কি কৰিব লাগে, মোবাইলটো ল'লে মোবাইল চাই বহি থাকিল, আৰু পঢ়াৰ সময়ত পঢ়িলে।
তাৰপিছত খেল ধেমালি কৰিবলৈ সময় নাই, এনেকুৱা যন্ত্ৰৰ দৰে হৈছে। গতিকে কিয় এনেকুৱা হৈছে মই তাৰ বিষয়ে মই চিন্তা কৰি পোৱা নাই। আগৰ সময়তকৈ এতিয়াৰ সময় ছুটি নেকি, দিন ছুটি নেকি? প্ৰকৃততে সেইখিনি সময়ে আছেনে? কেইখনমান খেলৰ মই নমুনা এটা অৱগত কৰিছোঁ। আগৰ দিনৰ মানুহে লাজ কেনেকৈ খেলিছিল মই আজি তাক দেখুৱাম। দিনত আমি এনেদৰে ঢাল খেলিছিলোঁ। এতিয়া ঢাল কেনেদৰে খেলিব লাগে মই আজি দেখুৱাই দিম। আজিকালি ঢালৰ ঠাইত চেজ হৈছে, গতিকে আগতে কি কৰিছিলোঁ, ঢাল খেলিছিলোঁ। এতিয়া তোমালোকে কি কৰা, ঢাল কেনেকৈ খেলিব লাগে তোমালোকক শিকাই দিম। আহা বহা, মই ঢাল কেনেকৈ খেলিব লাগে দেখুৱাই দিম। ইয়াতে এটা ঘৰ খালী আছে। তোমালোকৰ আহা আগুৱাই, তোমালোকৰ এজনে এটা গুটি আগুৱাই দিয়া। এইটো এই খালী ঘৰত আগুৱাই দিয়া। এইটো জাপ মাৰি খাই দিব। এইটো তুমি লৈ যোৱা, এইটো গুটি লৈ যোৱা। এবাৰ তুমি খাই দিব পাৰা, তুমি এইটোৰে খাই দিব পাৰা। এইটো এনেকৈ খাই দিব পাৰা, তুমি সেইটো লৈ যাব পাৰা। এতিয়া ইয়াৰ পৰা কোনোবা এজনে আগুৱাই দিব লাগিব। এতিয়া কোনে আগুৱাই দিবা? তুমি আগুৱাই দিব লাগে। তুমি এটা আগুৱাই দিয়া, কোনটো দিবা আগুৱাই? তুমি এইটো গুটি ইফালেও দিব পাৰা বা এইটো গুটিও ইফালে দিব পাৰা, য'তে দিয়া দি দিয়া। এতিয়া তুমিও আগুৱাই দিব লাগিব। তুমি ক'ত দিবা? নাই, তাতে নোৱাৰা, এঘৰ আগুৱাব। তুমি এইটো ইয়াত দিব পাৰা বা ইয়াৰ পৰা এটা আগুৱাই আনিব পাৰা। এতিয়া এইটো খাই দিব পাৰিব, আকৌ এইটো এটা খাই দিব পাৰিব, এইটো এটা খাই দিব পাৰিব। জাম্পত দুটা খাব পাৰিলে তুমি আকৌ এইটো খাই দিব পাৰিবা, বুজিছেনে? সেনেকৈ এতিয়া আকৌ আগুৱাই দিব। কোনটো আগুৱাই দিয়ে? ইয়াৰ পৰা আগুৱাই দিব পাৰা। তুমিও আগুৱাই দিয়া। তুমি এইটো খাই দিব, দুটা খাই দিব পাৰা। তুমি এইটো এনেকৈ খাই দিলা, আকৌ এনেকৈ খাই দিলা, আৰু এটা খাব পাৰা। এইটো এটা এইটো এনেকৈ খাই দিয়া। দুটা খাই দিলা তুমি, এইটো দুটা খালা, এইটো খালা। এইদৰে আমি কি কৰিব পাৰোঁ? ঢাল খেলিব পাৰোঁ। আজিকালি কি কৰা হয়? চেছ খেলা হয়। আগতে এনেকৈ ঢাল খেলা হৈছিল। এতিয়া তোমালোকে আজিকালি কি কৰা, ধৰা এতিয়া কিবা খাব লাগে, ফল মূল খাব লাগে, ক'ৰ পৰা আনা? দোকানৰ পৰা। আগতে আমি কি কৰিছিলোঁ জানানে? আগতে বস্তিৰ মাজত আমি গৈছিলোঁ, গৰু জলপাই লাগে, তেতেলী টেঙা খাব লাগে, বা এই কি পনিয়াল টেঙা খাব লাগে, লেটুক, এইবিলাক বস্তু আমি কি কৰিছিলোঁ, বুজি পাইছেনে? এইবিলাক আমি বস্তিৰ মাজত গৈ গৈ খাইছিলোঁ। আমি সৰুতে আমি বস্তিৰ মাজে মাজে দৌৰি ফুৰিছিলোঁ। আজিকালি ল'ৰা ছোৱালী সেনেকৈ দৌৰি ফুৰেনে? আজিকালি ঘৰতে কি কৰি থাকে, মোবাইলটো ল'ব আৰু হেৰি কৰিব, আৰু মোবাইলটোত নাচালে আকৌ পঢ়িব লাগিব, হয়নে নহয়? আজিকালি পঢ়াও সময় নোহোৱা হৈ গৈছে, এনেকুৱা হেৰি হৈ গৈছে, বুজিছে নাই? গতিকে সময়টো সেনেকৈ নিব নোৱাৰি, আছে নিব লাগিব। এইটো ইফালে দিব, সেইটো হেৰি আছে যাব, তাৰমানে এনেই হেৰি চাপ মাৰি নাযায়। তুমি সেইটো খাই দিব পাৰা চাপ মাৰি, সেইটো ওপৰৰে খাই দিব। খাই দিলা, এতিয়া তোমাৰ খাই দিলে। খেতিবিলাক আমি আগতে এনেকুৱা ধানতলিত
ধান কাটিছিলোঁ, কি আৰাম লাগিছিলে। এতিয়া ধানৰ তলিত যাবলৈও মন নাযায়। ধান কাটা দূৰৰ কথা, ধান দেখিবলৈ নোপোৱা হ'ল। অনবৰত মোবাইল চাই থাকিলে তাৰপিছত তুমি দিয়া এতিয়া তোমালোকেতো খোলাই গুটি খেলি পোৱা নাই? খোলাই গুটি তাৰমানে আমাৰ এনেকে গোল গোল গাঁটা কেইটামান কৰা হয়, তাতে কেইটামান গুটি দিয়া হয় কিছু হা। নহয়, তাৰপিছত কি হৈছে, গুটিবিলাকৰ পৰা এটা এটা এনেকে বিলাই যোৱা হয়। যেতিয়া বিলাই যোৱাৰ পিছত যদি কোনোবা এটা গাঁটাত এটাও নাথাকে, তেতিয়া সেইটোৰ পিছৰ গাঁটাটোৰ আমি যিকেইটা শিলগুটি বা যি লওঁ সেইকেইটা আমি খাব পাৰোঁ। এনেকৈ আকৌ বিলাই যাই থাকিব লাগে, আকৌ বিলাই যাই থাকি যদি আকৌ এটা খালী গাঁটা পোৱা, খালী গাঁটাৰ পিছৰ গাঁটাটো আমি কি কৰিব লাগে, খাই দিব লাগে। এনেকুৱা এইবিলাক খোলাই গুটি আজিকালি চলিয়ে কি নাজানে। খোলাই গুটি নাজানে, ঢাল নাজানে, তাচ আগতে তাচ খেলিছিল, আজিকালি তাচৰ পাত এই হেৰি কি নহয়, তোমাৰ হেৰি যে আছে কি নহয়, কি কাৰ্ড এইখন কি পকিমন কাৰ্ডৰ নিচিনা, সেনেকুৱা তাচ খেলিব লাগে। পইচা দিয়াও খেলে কিছুমানে, পইচা নিদিয়াও খেলে। আজিকালি সেইবিলাক কি নকৰা হৈছে, নেখেলাই হৈছে। আজিকালি মানুহবিলাক কি হৈছে, যন্ত্ৰৰ নিচিনা হৈ গৈছে, বুজিছে নাই? সময় নাপায়, এই পঢ়িব লাগিল, এই স্কুল যাব লাগিল, এই টিউশ্যন যাব লাগিল, এই গানত যাব লাগিল, এই কেৰেটাৰ প্ৰেক্টিছত যাব লাগিল, হয়নে নহয়? বিভিন্ন ধৰণৰ তেনে কামবিলাক কৰিবলগীয়া হয়। ল'ৰা ছোৱালীবিলাকে কি হৈছে, যন্ত্ৰৰ নিচিনা চলিব লগা হৈছে নাই? আজিকালি যন্ত্ৰৰ নিচিনা চলিব লগা হৈছে।